সকলো মিয়া অচিনাকি নহয় ৫১ৰ আগত অহাবোৰ খিলঞ্জীয়া এই মন্তব্য কোনো বিৰোধী ৰাজনীতিকৰ নহয় মিয়াৰ নামত ৰাজনীতি তালফাল লগাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এয়া সকলো মিয়া মুছলমানটো অচিনাকি নহয় ৫১ চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই ৫১ চনৰ আগত অহা মুছলমান হেতুটো খিলঞ্জীয়াই পৰে আসুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে ৫১ চনৰ আগত অহা মানুহখিনি অসমীয়া মুখ্যমন্ত্ৰী মিয়া বিৰোধী কঠোৰ স্থিতিৰ পাছতো ঠায়ে ঠায়ে মিয়াই যোগদান কৰিছে বিজেপিত সেই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে ৭১ৰ পাছত অহাবোৰ বিজেপিত যোগদান কৰিছে গালিগালাজ খায়ো যোগদান কৰিছে উপায় নাই মইতো কৰিব কোৱা নাই যদি ৭১ৰ পিছত অহা মানুহ ইমান গালিগালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ যি কওঁ ইফালে চলি আছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা মুখ্যমন্ত্ৰী কটাক্ষ মিয়াক লগত লৈ কেনেকৈ জাতি বচাব কংগ্ৰেছে নতুন বৰ অসম মানে কি বুজাইছে কংগ্ৰেছে কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰপিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত নগাঁৱৰ এখন হোটেলত ভাত খোৱাৰ নামত কি হৈছিল তাকো ক'লে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত ৬০ প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব ৬০ প্লেটৰ অৰ্ডাৰ নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল এইটো হ'ল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে গুৱাহাটীৰ পৰা দীপজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24